নমস্কাৰ বন্ধুসকল ইয়াংষ্টাৰ পল্টিলা আপোনালোককে স্বাগতম এখন ইসি সেট বনি আছে আপোনালোকক এতিয়া দেখাব লৈছো কেনেকৈ ইসি সেটটো কনস্ট্ৰাকচন কৰিছে আৰু প্ৰথমতে আপোনালোকক এতিয়া মই দেখাব লৈছো ফ্ৰন্ট সাইডৰ পৰা ইয়াতে মানুহ থকা ৰুম বনাইছে প্ৰথমতে এন্টি হৈ ফাৰ্মখনত ইফালে ফিড ষ্টক ৰুম আছে ইফালে ফিডটো ইয়াত ষ্টক কৰিব এই ফাৰ্মটোৰ দীঘলটো আছে টোটাল যোনটো দীঘল আছে হেতু আপোনাৰ 280 ফুট আছে আৰু 35 ফুট বহল আছে সম্পূৰ্ণৰূপে ইসি সেট হ'ব মাজৰ যোনটো সেন্টাৰ এই সেন্টাৰ হাইটটো ৰাখিছে 14 ফুট আৰু সাইডটো 8 ফুট আছে আৰু ইটু পা ইটু পোষ্টলে ডিসটেন্সটো ৰাখিছে আপোনালোকক কৈ দিছে 12 ফুটকে ৰাখিছে আৰু যোনবিলাক খুঁটা ঢালিছে ঢালাই খুঁটাবিলাক পোষ্টবিলাক আপোনালোকক মই কৈ দিছো সাইজটো কিমান ঢালিছে এটো 7 আছে গোটে 4 স্কোৱাৰটো মানে 7 ইঞ্চি আছে আৰু তলৰ পাটো ভীম ঢালি পেলাই লিন্টাৰ দি পেলাই এটো ওয়াল উঠাব এটো ক'ব গলে ওয়াল উঠাই দিব অলপ ফাউন্ডেশন দা উঠাই দিব আৰু ভিতৰটো মাটি পেলাই ফিল আপ কৰি ৰাখিছে আৰু মাজৰ যোনটো খুঁটাটো এটো ডিসটেন্সটো অলপ মানে হেৰেঙা কৰি দিছে কষ্টিংটো কম হ'ব কাৰণত আৰু সাইডৰটো আপোনালোক কৈ দিছো ইটু পা ইটুলে 12 ফুট আছে এটো আপোনালোকে গম পাইছে এটো অলপ বেছি কৰি দিছে এটো আপোনাৰ 20 ফুট আছে 20 ফুটৰ মুৰে আৰু এমএস পাইপটো কিমান ওয়েটৰ লগাইছে পাইপবিলাক কিমান হেভি আছে এটো আপোনালোক মই কৈ দিছো মাজৰ যোনডাল পাইপ গৈছে সেই পাইপডাল আছে 1.5 আৰু 2 আপোনাৰ 1.5 ইঞ্চি আপোনাৰ বহল আছে আৰু 2 ইঞ্চি এনেকে খাৰাকে আছে এই পাইপটো ওয়েটত আছে আপোনাৰ 24 কেজিকে আছে আৰু সাইডৰটো আছে 2 এই 2 পাইপটো আছে আপোনালোক কৈ দিছো 18 কেজিকে আছে আৰু যোনটো আপোনাৰ 1.5 আছে এটো পাৰ্লিং হয় যত টিংটো গজালিব সেই টিং গজলা পাইপটো আছে হেতু 18 কেজিকে আছে ওয়েটটো আৰু 20 ফুট পাইপটোত মানে 18 কেজি ওয়েট আছে আৰু এবিলাক পেইন্ট কৰি আছে সম্পূৰ্ণভাৱে ফাৰ্মখনৰ কনস্ট্ৰাকচন কমপ্লিট হোৱাকে নাই যেতিয়া কনস্ট্ৰাকচনটো কমপ্লিট হ'ব তেতিয়াও আপোনালোকক এটা নেক্সট ভিডিও আপোনালোকক দিম কমপ্লিট হোৱাৰ পিছত চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই এতিয়া সাবস্ক্ৰাইব কৰি ল'ব ইসি সেটৰ আপোনালোকে ভিডিও পাব এই ইসি সেটটো বনি আছে গোলাঘাট ডিস্ট্ৰিক্টৰ দৰবৰাহী গাঁৱত বনি আছে আৰু কমপ্লিট হ'বলৈ আৰু বহুত বাকি আছে ক'ব গ'লে আপোনালোকে দেখা পাইছে ওপৰৰ কামটো অলপ বাকি আছে 50% হৈছে আৰু 50% আছেগে কমপ্লিট হোৱাৰ পিছত বাৰু আপোনালোকলৈ এটা ভিডিও মই আগবঢ়াম ইসি সেট কেনেকৈ বনাব লাগে হেতু আপোনালোকক কমপ্লিট এটা ভিডিও দিম আৰু একেবাৰে হেখলে মাথা ফালে এক্সস্ট ফেন লাগিব আৰু ফ্ৰন্টত থাকিব কুলিং পেড যেটো হানি পেড বুলি কয় হেতু আপোনাৰ ফ্ৰন্ট সাইডত থাকিব আৰু এন সাইডত ফাৰ্মখনৰ ইয়াত এক্সস্ট ফেন লাগিব এক্সস্ট ফেন ইয়াত টোটাল কেখন লাগিব আপোনালোকক মই কৈ দিছো 8খন ইয়াত এক্সস্ট ফেন লগাব 60/60 8খন এক্সস্ট ফেন ইয়াত থাকিব আৰু ওপৰৰ যোনটো টিংটো লগাব এটো আপোনাৰ ব্লু কালাৰ টিং লগাব ওপৰটোত আৰু এটো সিলিং মৰা হ'ব সিলিংটো মাইবই লাগিব ইসি সেট কৰিব হলে তেতিয়া হে ইয়াত যেটো টেম্পাৰেচাৰ হেতু কন্ট্ৰোল কৰিব পাৰিব আৰু আপোনাৰ কষ্টিংটো কমি যায় যেটো আপোনাৰ ইলেক্ট্ৰিসিটি বিলটো হেতু কম আহিব সিলিংটো মাৰি দিলে সিলিংটো যদি নেমাৰিব তেতিয়া কি হ'ব ফাৰ্মখনৰ ওপৰৰ টিঙৰ যোনটো হিটটো তললৈ গুছি আহিলে তেতিয়া এক্সস্ট ফেনটো আপোনাৰ বেছিকে ঘূৰিব ফেনখন আপোনাৰ বেছিকে দোকানতে ঘূৰিব হেতু সেন্সৰ থাকে ফাৰ্মখনৰ টেম্পাৰেচাৰ মানে কন্ট্ৰোল কৰি থোৱা থাকে কিমান এজত কিমান টেম্পাৰেচাৰ দিব লাগে প্ৰথম অৱস্থা যেতিয়া পোৱালি আহিব তেতিয়া 32 বা 34 থাকিব তাৰপা পাৰ ডে আপোনাৰ 1% কে আপোনাৰ টেম্পাৰেচাৰ কমাই আনিব লাগিব আইসি সেটত গুটে কুলিং পেড আপোনাৰ থাকিব এক্সস্ট ফেন থাকিব আৰু কন্ট্ৰোল পেনেল থাকিব কন্ট্ৰোল পেনেলে গুটে কামবিলাক কৰি থাকে আৰু এমোনিয়া সেন্সৰ থাকে এমোনিয়াটো কিমান হৈছে ফাৰ্মখনত সেই অনুপাতে এক্সস্ট ফেনটো চলে আৰু হিটটো বেছি হৈ গলো এক্সস্ট ফেনটো চলিব মানে কন্ট্ৰোল পেনেলত সম্পূৰ্ণৰূপে 40 ডেজ বা 45 ডেজ বা 35 ডেজৰ এটা সেটিং কৰা থাকে কন্ট্ৰোল পেনেলত সেই মতে ফাৰ্মখন চলি থাকে মোবাইলৰ পৰা অপাৰেট কৰিব পাৰি কন্ট্ৰোল পেনেলটো আপোনালোকে যেতিয়া ইসি সেট বনাব মোবাইলৰ লগত কানেক্ট থাকে কন্ট্ৰোল পেনেলটো কিমান ফাৰ্মখন আপোনাৰ টেম্পাৰেচাৰ আছে ফিডাৰত আপোনাৰ ফিডটো কিমান দিব লাগে পাৰ ডে হেতু আপুনি মোবাইলৰ পৰা কন্ট্ৰোল কৰি থব পাৰিব আৰু পানী কিমান খাইছে পাৰ ডে এইবিলাক সব ওলাই থাকে সেন্সৰ থাকে আৰু হিউমিডিটি কিমান আছে ফাৰ্মখনত এমোনিয়া কিমান আছে টেম্পাৰেচাৰ কিমান হৈ আছে কন্ট্ৰোল পেনেলটোৰ পৰা গোটে ইনফৰমেশন আপোনাৰ মোবাইলত গৈ থাকে আপোনালোকে গম পাই থাকিব আৰু এই ফাৰ্মখনৰ টোটাল দীঘলটো আপোনালোকক কলুৱে 280 ফুট আছে আৰু 35 ফুট বহল আছে কমপ্লিট হ'বলৈ এতিয়াও বহুত কাম বাকি আছে আপোনালোকে দেখা পাইছে ওপৰৰ কেচি বিলাক লগাই লৈ পেলাই আৰু টিং গজালিবলৈ আছে আৰু সাইডৰ আৰু এটা ফাউন্ডেশন উঠাব অলপমান তাৰ পিছত জালি লগাব জালি লগোৱাৰ পিছত ওপৰত যোনটো টিংটো গজালি নীলা কালাৰ যোনটো টিং আহে আজিকালি যোনবিলাক আসাম টাইপৰ ঘৰত লগায় হেতু টিঙে ইয়াত ইউজ কৰিব বা ইন্ডাষ্ট্ৰি বিলাকত যোনবিলাক ইউজ কৰে সেই টিংটো ইউজ কৰিব আৰু তলত সিলিং মাৰি দিব সিলিং মাৰি দিয়া লগে লগে ওপৰৰ টিঙৰ যোনটো টেম্পাৰেচাৰটো তললে নাহে টেম্পাৰেচাৰ ফাৰ্মখনত কিমান লাগিব পাৰ ডে হেতু কন্ট্ৰোল পেনেলত সেট কৰা থাকিব হেমতে ফাৰ্মখন চলি থাকিব আৰু এই সেটটো আপোনালোকক দেখালো আপোনালোকে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব নেক্সট ভিডিওত মই যেতিয়া ফাৰ্মখন কনস্ট্ৰাকচন কমপ্লিট হ'ব তেতিয়া আপোনালোকক মই ভিডিও দিম এতিয়া কনস্ট্ৰাকচনৰ কাম ক'ব গ'লে বহুত বাকি আছে আপোনালোকক দেখালো
আৰু এতিয়া মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ, বাই বাই, থেংক ইউ ফৰ ৱাচিং।